বিজেপিৰ ভোট খোৱাত ব্যস্ত হিন্দু সমাজ পাৰ্টি ধুবুৰীত বহু মন্দিৰ ভাঙি দিছে। নেতাই ধুবনী ঘাটতো এটি বহু পুৰণি মন্দিৰ আছিল, তাকো বোমাৰে উৰুৱাই দিছে। কংগ্ৰেছৰ আমোলতে বোমা বিস্ফোৰণেৰে ভাঙি দিয়া বুলি বিতৰ্কিত মন্তব্য আগবঢ়াই হিন্দু সমাজ পাৰ্টীৰ নেতা ভক্তি বেদান্ত বিষ্ণু মহাৰাজ। হিন্দু সমাজ পাৰ্টীৰ প্ৰাৰ্থী ৰাধাৰাণী বিশ্বাস ধুবুৰী লোকসভা নিৰ্বাচনত জয়ী হ'লে সকলো মন্দিৰ নতুনকৈ নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি আগবঢ়ায়। শুক্ৰবাৰে নিশা হিন্দু সমাজ পাৰ্টীৰ প্ৰাৰ্থী ৰাধাৰাণী বিশ্বাস কিসমত হাজদহৰ শ্ৰী শ্ৰী ৰাধা মদন মোহন হৰি মন্দিৰত সেৱা জনাই আশীৰ্বাদ লোৱাৰ পিছত বিতৰ্কিত মন্তব্য আগবঢ়াই মহাৰাজে। ধুবুৰী ঐতিহ্যপূৰ্ণ স্থান, ইয়াত আছে মহামায়া স্নানঘাট মন্দিৰ, নেতাই ধুবুনী ঘাট, আলোকঝাৰী মন্দিৰ, চান্দৰটিঙা মন্দিৰ, তথাপি ইয়াত দিয়া নাই কোনো হিন্দুত্ববাদী প্ৰাৰ্থী। হিন্দুৰ অস্তিত্ব ৰক্ষা আৰু আগুৱাই নিয়াৰ উদ্দেশ্য হিন্দু সমাজ পাৰ্টীৰ প্ৰাৰ্থী হিচাপে ধুবুৰীত নিৰ্বাচনত অৱতীৰ্ণ হৈছে ৰাধাৰাণী বিশ্বাস। তেওঁৰ মতে মূল দল AIUDF, কংগ্ৰেছ আৰু মিত্ৰজোঁট তিনিওটা দলৰে প্ৰাৰ্থী মুছলমান ভোট বিভাজন হৈ হিন্দুৰ ভোট লয়ৰ মাজত পৰা বিপুল ভোটত জয়ী হোৱাৰ পৰিকল্পনা বিশ্বাসৰ। এক বিশ্বাস হিন্দু সমাজ পাৰ্টীৰ আন নেতাসকলৰ। সেইদিনেই নিশাই মন্দিৰে মন্দিৰে চলাইছে নিৰ্বাচনী প্ৰচাৰ, লক্ষ্য একমাত্ৰ হিন্দু ভোট। হিন্দু সমাজৰ এই পৰিকল্পনাই আউল লগোৱাৰ সম্ভাৱনা বিজেপিৰ ভোটত। গোলকগঞ্জৰ পৰা তপন ৰায় ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। মই কওঁ এইটো যে ধুবুৰী ২ নং লোকসভাৰ পৰা রাধারানী বিশ্বাস ভোটত দাঁড়িয়েছে, তো তার কারণে আমরা হিন্দু সমাজবাদী থেকে ওনাকে আশীর্বাদ করবেন বা আমরা আশীর্বাদ করব উনি যাতে বিপুল ভোটে জয়যুক্ত হয়। হ্যাঁ, নিশ্চয় জিতিব পারিব। যে আমরা সকলে এক হিন্দু মানুষ এক ভোট হই, তাক ভোট দিই, নিশ্চয় জিতিব পারিব। মূল উদ্দেশ্যটি কি? হিন্দু রক্ষা করা, হিন্দুর অস্তিত্ব রক্ষা করা, হিন্দু জাতি রক্ষা করা। হিন্দু সমাজ পার্টি থেকে আমার মঠর ভক্ত একজন রাধারানী বিশ্বাস তেও ঠিক হয়েছে। আমার ধুবুৰীত থাকো, ধুবুৰীত বহুত মন্দির বহুত আগত ভাঙি দিছে। যেমন নেতা ধূপানি একটা আমার মন্দির আছিল বহুত পুরোনা, হ্যাঁ, সেটা বম দি বাস্ট করে উড়াই দিছে। সেটি আমি মন্দির করবার খুঁজিছো, তেও জিতি আহুক, আমি তাকে আশীর্বাদ দিয়ে আসো যাতে আমি সেই মন্দিরটা করিবার পারো, নেতা ধূপনী মন্দিরটা। আর বহুত মন্দির আমার পুরি আছে, কাম হওয়া নাই, বহুত বিলি হয়ে আছে, তাকে ঠিক কৰিব পারো যায়। এইটো কিমান দিন আগত এনেকুৱা ভাঙি দিছে? বেশ 18-20 বছর হব, কংগ্রেস আমলতো এটা ভাঙিছে। হ্যাঁ, বম দি বাস করে ভাঙি দিছে আমার ধুবুৰীত। নেতা ধূপনী ঘাট যেটা আছিল, বহুত বড় পাহাড় আছিল, পাহাড়টাকে ভাঙি দিয়ে সেটাকে বিচ্ছিন্ন করে দিছে। তার উপর আমি মন্দির করিম বলে ভাবিছো। আমার হিন্দু সমাজ পার্টি থেকে যদি জিতি আহে তাহলে তার প্রার্থনা করুন, আর তাকে আমি আশীর্বাদ দিয়ে আসুন, তো যাতে জিতি আহে আমার এই মন্দিরগুলাকে তেও ঠিকঠাক করে। হরে কৃষ্ণ। চাওক, আজি ধুবুৰী ডিষ্ট্ৰিক্টত আমাৰ ঐতিহ্যমণ্ডিত মানে ঠাই, ইয়াত আমাৰ ধুবুৰী ডিষ্ট্ৰিক্টত মহামায়া ঘাট আছে, মহামায়া মন্দিৰ আছে, তাৰপিছত নেতাই ধুবুনীৰ ঘাট আছে, তাৰপিছত আমাৰ আলোকঝাৰী মন্দিৰ আছে, চান্দৰটিঙা মানে মন্দিৰ আছে। ইমানবিলাক মানে ঐতিহ্যমণ্ডিত বস্তু থকা স্বত্বেও আজি আমাৰ ধুবুৰী ডিষ্ট্ৰিক্টত এজন হিন্দু কেণ্ডিডেট দিয়া নাই। সেইকাৰণে মই আজি মোৰ ২ নম্বৰ লোকসভা সমষ্টিৰ পৰা ধুবুৰী জিলাৰ পৰা প্ৰাৰ্থিত্ব মোক হিন্দু সমাজবাদী পাৰ্টীৰ পৰা দিছে। যি কি নহওক, মই হিন্দু মানুহৰ অস্তিত্ব ৰক্ষাৰ কাৰণে এই যুঁজত নামিছোঁ। এই যুঁজত যাতে আমি হিন্দু মানুহক আগুৱাই লৈ যাব পাৰোঁ, হিন্দুৰ যিটো অস্তিত্ব সেই অস্তিত্বখিনি বজাই ৰাখিব পাৰোঁ, অহা দিনত যাতে আমি সকলোৱে আগবাঢ়ি যাব পাৰোঁ হিন্দু মানুহখিনি, সেইখিনি উদ্দেশ্য আগত লৈ মই আজি ২ নম্বৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী হিচাপে থিয় দিছোঁ। আৰু আপোনাৰ মূল যুঁজ কাৰ লগত হ'ব? যুঁজ ক'বলৈ গ'লে আজি যুঁজ কাৰো লগতে নহয় মোৰ, কাৰণ তিনিওজন মানুহ আজি 3জন কেণ্ডিডেট দিছে। সিহঁতৰ AIUDFৰ, বিজেপি আৰু কংগ্ৰেছৰ মুছলমান কেণ্ডিডেট। গতিকে তেওঁলোকৰ মাজত সেই যিখিনি ভোট আছে সেই ভোটখিনি খোৱা কামৰা হৈ কি হৈ যাব, বিভাজন হৈ যাব। মাজেদি মই আমাৰ হিন্দু মানুহৰ ভোটখিনি লৈ বিপুল ভোটত জিকি আহিম।